হৈছে যিটো হৈছে এইবাৰ এডিআৰই এক্সাম এপিএসসি প্যাটাৰ্ণত হ'ব সেইটো কেনেকুৱাকৈ হ'ব কি হ'ব মই তোমালোকক বুজাই কৈ দিছো শুনা মানে আমাৰ যিটো এডিআৰই গ্ৰেড 3 যিটো পোষ্ট হয় সেইটো এটা ভাল পোষ্ট হয় তোমালোকে নিশ্চয় জানা যোৱাবাৰ যিটো এক্সাম প্যাটাৰ্ণ আছিল তাত কি হৈছিল আমাৰ এমসিকিউ বেস আছিল মানে কি হৈছিল তাতে আমি টিক মাৰ্ক দিব লাগে খালি টিক মাৰ্ক দি পেলাই আমি এক্সাম দিব লাগে যত আমাৰ ধৰক এটা কোৱেশ্চনৰ 4টা অপচন থাকে তাতে এটা টিক মাৰ্ক দিব লাগে সেনেকে আমি প্ৰথমতে এক্সামটো পাস কৰিলো পাস কৰাৰ পিছত আমাৰ এটা ইন্টাৰভিউ অনুষ্ঠিত হ'ল যোৱাবাৰ কথাটো কৈছো সেনেকে আমাৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ল সেই ইন্টাৰভিউটোত যেতিয়া আমি পাস কৰিছো তেতিয়া আমাৰ ডাইৰেক্ট চাকৰি হৈ গ'ল কিন্তু এইবাৰ তেওঁলোকে কৈছে যে যেটো আমাৰ তৃতীয় বৰ্গৰ চাকৰি মানে যেটো আমাৰ গ্ৰেড 3 পোষ্ট হয় সেই গ্ৰেড 3 পোষ্টৰ এক্সাম প্যাটাৰ্ণটো আমি এপিএসসি নিচিনা কৰিছো এতিয়া এপিএসসি এক্সাম প্যাটাৰ্ণটো কেনেকুৱা এপিএসসি তিনটা প্যাটাৰ্ণ থাকে তোমালোকে জানানে এপিএসসি কি থাকে জানানে প্ৰথমতে তোমালোকে প্ৰিলিমছ দিব লাগিব প্ৰিলিমছ মানে হৈছে তাতে তোমালোকক কেখনমান পেপাৰৰ এমসিকিউ বেস এক্সাম হ'ব মানে প্ৰথমতে প্ৰিলিমছ হ'ব তাৰ পিছতে মেইনছ হ'ব তাৰ পিছত এটা ইন্টাৰভিউ হ'ব মানে এপিএসসি যদি প্যাটাৰ্ণটো কথা কওঁ আৰু এপিএসসি প্যাটাৰ্ণটো কেনেকুৱা প্ৰথমতে তেওঁলোকে প্ৰিলিমছ পাতে প্ৰিলিমছত তেওঁলোকৰ দুখন পেপাৰ থাকে জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 বুলি এনেকে দুখন পেপাৰ থাকে সেই দুখন পেপাৰৰ ওএমআৰ বেস এক্সাম হয় মানে তেওঁলোকে পেন পেপাৰ দি পেলাই তাত এনেকে যেনেকে আমাৰ আগৰ যোৱাবাৰ তৃতীয় বৰ্গৰ পৰীক্ষা হৈছিল এনেকে টিক মাৰ্ক দিব লাগে ঠিক তেনেকে প্ৰিলিমছ এক্সামটো অনুষ্ঠিত হয় যেতিয়া তোমালোকে প্ৰিলিমছ কোৱালিফাইড কৰিবা তাৰ পিছত তোমালোকে মেইনছ দিব লাগিব আৰু মেইনছত টিক মাৰ্ক দিয়া নহয় মেইনছত আমি লিখিব লাগিব যেনেকে আমি মেট্ৰিক পৰীক্ষাত যেনেকে এনসাৰ লিখিছিলো বা হাই সেকেন্ডাৰী পৰীক্ষাত আমি কোৱেশ্চনৰ যেটো আমি এনসাৰ যেনেকে দফা দফা কৰি যেনেকে আমি লিখিছিলো ঠিক তেনেকে মেইনছত তোমালোকে লিখিব লাগিব যেনেকে কনসেপ্ট ক্লিয়াৰ কৰি ধুনিয়াকে তোমালোকে লিখিব লাগিব তাৰ পিছত হেতু কোৱালিফাইড কৰাৰ পিছতহে তোমালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব মানে যদি আমি এপিএসসি প্যাটাৰ্ণলৈ চাওঁ তেওঁলোকে কৈছে যে এইবাৰ এক্সামটো এপিএসসি প্যাটাৰ্ণত হ'ব তো তেনেকুৱাকে হ'ব ঠিক আছে তো তোমালোকে এইবাৰ যোৱাবাৰ নিচিনাকে ভাবিলে নহব যোৱাবাৰতকে বহু বেছি টান হৈ গল বুলি তোমালোকে ভাবি লোৱা কাৰণ এইবাৰ যেহেতু তিনটা স্টেপ হৈ গল ন যোৱাবাৰ এটা স্টেপ আছিল এমসিকিউ বেস আছিল যদি ধৰা কিবা কাৰণত তোমালোকে এমসিকিউত কিবা এটা কৰি পেলা দুই এটা নাজানা তোমালোকে টিক মাৰ্ক মাৰি পেলা খেনেকেও যদি পাস কৰিছিলা যদি তুমি অলপ যদি স্মাৰ্ট আছিলা তেন্তে ইন্টাৰভিউটো পাস হৈ গৈছিলা খেনেকে চাকৰি হৈ গৈছিলে কিন্তু এইবাৰ তেনেকুৱা নহব এইবাৰ একদম ডাইৰেক্ট যদি তোমাৰ এবিলিটি আছে ভালকে সঁচাকে তুমি এজন শিক্ষিত যুৱক হয় তেতিয়াহে চাকৰি পাবা কাৰণ কিয় এইবাৰ প্ৰিলিমছ হ'ব প্ৰিলিমছত টিক মাৰ্ক হ'ব পাস কৰিলা পাস হয়তো প্ৰিলিমছত বেছিভাগে পাস কৰিব আৰু প্ৰিলিমছতো এবাৰ নেগেটিভ মাৰ্কিং আছে 1/4 আছে নেকি 1/4 নেগেটিভ মাৰ্কিং আছে তো 1/4 নেগেটিভ মাৰ্কিং তাত যদি তোমালোকে পাস কৰিলা তাৰ পিছত তোমালোকে মেইনছ দিয়া সুবিধা পালা মেইনছত লিখিব লাগিব যদি তুমি সঁচাকে শিক্ষিত হয় তেতিয়া তোমালোকে লিখিব পাৰিবা তো লিখি পেলা যদি তোমালোকে ধুনিয়াকে পাস কৰিলা তাৰ পিছত তোমালোকৰ এটা এপিএসসি নিচিনাকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব যেনেকে যোৱাবাৰ হৈছিল ভালকে হ'ব মানে ধুনিয়াকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব সেই ইন্টাৰভিউত কোৱালিফাইড কৰাৰ পিছতহে তোমালোকে পাস কৰিবা বাকি আমাৰ যেটো গ্ৰেড 4 পোষ্ট আছিল হেতু যোৱাবাৰ নিচিনাকে এক্সাম এটা পাতিব সেই এক্সামটোৰ পিছতে তোমালোকৰ ডাইৰেক্ট ইন্টাৰভিউ নিচিনা এটা ভাইভা এটা ল'ব খেনেকুৱাকে তেওঁলোকক মানে গ্ৰেড 4 টো চাকৰি দিয়া হ'ব কিন্তু গ্ৰেড 3 টো এইবাৰ বহু বেছি টাফ কৰি দিলে আৰু যদি তুমি গ্ৰেড 3 সপোন দেখি আছিলা তেনে তোমাক মই এটা কথা কম যে তোমালোকে যদি এমসিকিউ বেস পঢ়ি পেলাই গ্ৰেড 3 পাস কৰিম বুলি আশা কৰিছা তেন্তে হলে সম্ভৱটো কম আছে কাৰণ তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব এনেকুৱা নহয় তোমালোকে যদি এমসিকিউ বেস পঢ়ি পেলাই পাস কৰিম বুলি ভাবিছা তেনে নহব এই কাৰণে কাৰণ কিয় তাত তুমি এমসিকিউ বেস হলে তোমালোকে চাইটা এটা প্ৰশ্ন থাকিব 4টা অপচন থাকিব তাৰ এটা শুদ্ধ কৰিব লাগে তাত মানে তাত অপচনটো সৰু সৰুকে আমি খেনেকে পঢ়ি যাওঁ কিন্তু ইয়াতে তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব মানে এটা কনসেপ্ট ধুনিয়াকে আমি বুজি পেলাই পঢ়িব লাগিব কাৰণ সেইটো ওপৰত আমি ধুনিয়াকে এক্সপ্লেইন কৰিব লাগিব ধুনিয়াকে আমি লিখিব লাগিব ন সো সেই কাৰণে ধুনিয়াকে আমি খেনেকে লিখিব